যে তোমালোকে মিলা-মিছাৰে থাকিব লাগিব। মিলা-মিছা মানে কি? তুমি ধুবুৰীত থাকিব নোৱাৰা, আমি থাকিম। তুমি গোৱালপাৰাত থাকিবা, আমি থাকিম। তুমি ধিঙত নাথাকিবা, আমি থাকিম। তোমালোক মাত্ৰ আঁতৰি আঁতৰি গৈ থাকা, সেইটোৱে হৈছে আমি মিলা-প্ৰীতিৰে থাকিম। মিলা-প্ৰীতিৰ অৰ্থ তুমি আধা মই আধা নহয়। মিলা-প্ৰীতিৰ অৰ্থ তুমি লাহে লাহে পিছুৱাই গৈ থাকিবা। এই অৱস্থাত ভাৰতীয় জনতা পাৰ্টিয়ে যদি মানি লয়, অসমৰ ৰাইজৰ সন্মুখত আৰু আন একো বিকল্প নাথাকিব। সেয়েহে 2026, 2031, 2036, 2041 যিমান দিনলৈ আমি জীয়াই থাকোঁ, আমাৰ বাবে প্ৰতিটো নিৰ্বাচন সভ্যতাৰ যুঁজ। আমাৰ বাবে প্ৰতিটো নিৰ্বাচন জাতিটোক জীয়াই ৰখাৰ মহা সংকল্পৰ যুঁজ। আৰু ভাৰতীয় জনতা পাৰ্টিৰ সদস্যসকলে ব্যক্তিগত আশা আকাংক্ষাৰ পৰা উদ্ধত গৈ এই যুঁজৰ একোজন অজেয় অপৰাজিত সৈনিক হ'ব লাগিব। আপোনালোকক বাদ দি জাতিটোৰ সন্মুখত এতিয়া বিকল্প নাই। কোনোবা জাগাত যুঁজ চলি থাকিব। কাৰ ভিতৰত যুঁজ চলিব? আমাৰ ভিতৰত। কাৰণ আমাৰ ভিতৰৰ মানুহে আমাক কণ্ডিশ্যনিং কৰিছে যে বাংলাদেশী আহি থাকিব, সেইকাৰণে তোমালোক চিন্তা কৰিব নালাগে, আমিতো আজানৰ দেশৰ মানুহ। আনি থাকে, কোনো কথা নাই। কাৰণ শংকৰ আৰু আজান আছিল। কেতিয়াবা শংকৰদেৱ আৰু আজান ফকীৰৰ মিটিং হৈছিলে নেকি? অসমৰ ইতিহাসত এনেকুৱা কিবা তথ্য আছে নেকি? কতোতো এনেকুৱা তথ্য নাই। কিন্তু এই কথাবিলাক আমাৰ মূৰত সোমাই দিয়া হৈছিলে। আৰু আজি কিছুমান অসমীয়া মানুহে মোকেই ক'ব যে হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে শংকৰ আজান নাই বুলি। হয়, মই কৈছো, অসমৰ মুখ্যমন্ত্ৰী হিচাপে কৈছো, শংকৰ মাধৱ আছে, শংকৰ আজান অসমত নাছিলে। শংকৰদেৱৰ প্ৰপন্ন শিষ্য মাধৱদেৱ আছে। হয়, আছে আজান, নিজৰ জাগাত আছে। শংকৰ আৰু আজানক সংলগ্ন কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে। লাচিতৰ লগত বাঘ হাজৰিকাক থিয় কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে। কোনোবা যদি বাঘ হাজৰিকা আছিলে, তেওঁ নিজৰ জাগাত থাকক। কিন্তু আমি লাচিতক চাব বিচাৰো যে মোগলক পৰাজিত কৰা এজন বিশ্ব বিজয়ী ব্যক্তি হিচাপে, বীৰ হিচাপে। বাঘ হাজৰিকাই তেওঁৰ সৌৰ্য আৰু বীৰ্যৰ পৰা 10% কাঢ়ি লৈ যাব নালাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।